ৰাতিপুৱা প্ৰায় 7:30 8টা ওচৰা-ওচৰি হৈছে আৰু এফালে যোনখিনি মাটি মানে খানি থোৱা আছিলে এফালে পানী চানী শুকাইছে আৰু এফালে হাঁহবোৰ পুখুৰীত উলিয়াই দিছোঁ ডাঙৰ হৈছে আৰু লাহে লাহে বেচিব পৰা বিচনা উঠোৱাই নাই মানে এতিয়া বিচনা পাৰিম ধুনীয়াকৈ আৰু কাম বনখিনি কৰিম দানাও সিজাব আছে দানা সিজোৱাৰ আগত ফাৰ্ষ্ট জিমৰ পৰা গৈ আহি লওঁ নমস্কাৰ বন্ধুসকল মই কৈছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ প্ৰায় আজি 3 মাহ 12-13 দিন হৈ গৈছে মই মানে হাঁহ আনা পোৱালিৰ পৰা মানে যিমান ডাঙৰ হৈছে আৰু কৈ দিওঁ 31 ডিচেম্বৰ পৰা বিহুৰ সময়লৈকে মোৰ তাত আহিব ওচৰ পাজৰ যিমানখিনি মানুহে চাই আছে এই ভিডিঅ'টো ভাল মতা হাঁহ লাগিলে মানে ডাঙৰ মতা হাঁহো পাই যাব মানে ৱেটৰ ক্ষেত্ৰত অলপমান হ'লেও কমি আছে যিহেতু কিনা দানা খোৱালে 2-2.5 মাহত হাঁহ এটা উপযুক্ত মানে ৱেট পোৱা যায় আৰু সেইটো বজাৰত বিক্ৰী কৰা হয় ঠিক তেনেদৰে মোৰ এইখিনি ধৰি লওক এতিয়া তেনেকৈ আৰু এতিয়া ঠাণ্ডা দিন তাতে ঠাণ্ডা দিনৰ ৱেটটো তেনেকৈ ফটকৈ বাঢ়ি নাযায় ময়ো কিনা দানা খুওৱা নাই তেনেকৈ চাউল সিজাই কলগছ টুকুৰা কৰি বা তেনেকৈ কচু টুকুৰা কৰি সিজাই পেলাই সেইটো খুৱাইছোঁ তেওঁ 31 ডিচেম্বৰ সময়লৈকে এটা ভাল ৱেটেই আহিব 1 কেজি 400 বা 1.5 কিলো আপোনালোক আহিব পূৰা পিয়'ৰ লোকেল হাঁহ পাতি হাঁহ পাই যাব মতা হাঁহ লাগিলে মাইকী হাঁহ লাগিলে যাক যেনেকুৱাকৈ লাগে পাই যাব আৰু যোনে যোনে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ ক্লিক কৰি ল'ব তেতিয়া মই দিয়া ভিডিঅ'সমূহৰ পোনপ্ৰথমতে নটিফিকেশ্যন আপোনালোকৰ ফোনত সোমাব আৰু ক্লিক কৰি আপোনালোকে চাব পাৰিব চবলক আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ কি হয় কি নহয় সকলোখিনি দেখাই যাম আপোনালোকে শেষলৈকে খালি ভিডিঅ'টো চাই যাওক আৰু লাষ্টত গৈ এটা কমেণ্ট কৰিব কমেণ্ট কৰিলে অলপ মানে মটিভেশ্যন পাওঁ ভিডিঅ' বনাবলৈ ভাল লাগে ধুনীয়াকৈ এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব চবলক যোনখন ছাগলীৰ চাং বনাইছিলোঁ মই সেই ছাগলীৰ চাংখন ইয়ালৈকে বনাব লাগিব এইটো কাম আজি কৰিম যিহেতু এতিয়া মানে চাফাই তাফাই কৰা হোৱা নাই এতিয়া মানে উঠি কৰি মই ধুনীয়াকৈ হাঁহখিনি উলিয়াই দিছোঁ এইফালে আপোনালোকে দেখা পাইছে হাঁহখিনি উলিয়াই দি পেলাই মই ডাইৰেক্ট ব্লগিঙতে লাগিছোঁ আৰু এতিয়া যাব লাগিব জিমৰ পৰা আহি পেলাই মই গোটেইখিনি কাম কৰিম দানা চানা সিজাম তেতিয়ালৈকে মানে হাঁহক বৰ্তমান চাউল আৰু ধান মিলাই পেলাই দি দিছোঁ ধুনীয়াকৈ চৰি আছে খাই বৈ দেখিছে ইয়ালৈকে বনাব লাগিব যিহেতু আৰু এতিয়া 2টা ছাগলী আছে আৰু 7টা ছাগলী এড হ'বলৈ গৈ আছে ফাৰ্মত ধুনীয়াকৈ দেখাম আনা সময়ত আপোনালোকে চাই যাওক বলকে সৰুকৈ এটা আপডেট দি দিওঁ ফাৰ্মৰ বিষয়ে মানে এই জেগাখিনি যোনখিনি দেখিছে এইখিনিত মানে এটা চাংঘৰৰ নিচিনাকৈ 5x6কৈ 3টা ৰুম হ'ব যিটোত মই লোকেল মুৰ্গী মানে ইয়াত ৰাখিম যিহেতু এই ঘৰটো চাৰিও চাইডে বেৰা আৰু ঠাণ্ডা দিনত বাৰু লোকেল মুৰ্গী তেনেকৈ আৱৰত ৰাখিলেও কোনো কথা নাই আৰু মানে ইয়াত তেনেকৈ মই ধৰি লওক ইমানটো গেফত জাল যেনেকৈ দি দিয়ে বাঁহেদি তেনেকৈ কামি বনাই কিনে হেৰি বৈ দিম ইয়াত এটা ধুনীয়াকৈ ঘৰ হ'ব ইয়াত লোকেল আৰু সোণালী মুৰ্গী পুহিবৰ কাৰণে এইটো মানে ধৰি লওক নতুন বছৰতে আহিবগৈ বুলি ক'ব লাগিব আৰু চ' এতিয়া ধুনীয়াকৈ আৰু ভিডিঅ'ত যেনেকুৱা ভিডিঅ' দিম মৰম দিব আশা থাকিল ধুনীয়াকৈ আপডেটবোৰ দি থাকিম আৰু চাই যাব ধুনীয়াকৈ ইয়াতে বনাম আৰু লাগিব প্ৰায় আৰু এতিয়া ডিচেম্বৰ চলি আছে জানুৱাৰী ফেব্ৰুৱাৰী এই 2 মাহত বনাই ক্লিয়াৰ কৰিম তাৰপিছত মাৰ্চৰ 31 তাৰিখে বাৰ্থডে আৰু বাৰ্থডে আগত মই মাল ভৰাম বুলি ভাবিছোঁ কিমান কি হ'ব পাৰে মই নাজানো মনত এইটো ভাবি থৈছোঁ দেখা যাব যদি 2 মাহ দেৰিও হয় তেতিয়াহ'লে কোনো কথা নাই মনত ভাবি থৈছোঁ যেতিয়া কৰিমেই আৰু তো ভিডিঅ'সমূহ চাই যাব কণ্টিনিউ একদম ব্লগিং কৰি থাকিম অলপমান মাজত গেপ পৰিলে 2 সপ্তাহমান এটা ভিডিঅ' আগত দিছিলোঁ তো একো নাই লাগি গৈছোঁ আকৌ এতিয়া ফাৰ্ষ্ট মই মুখ চুখ ধুৱাই নাই মই মুখ চুখ ধুমগৈ ধুনীয়াকৈ তেতিয়ালৈকে মানে মই আৰু অলপমান সময় আছে বাহিৰটো ঝাৰু মাৰি লওঁ যিহেতু মেইনটেনেঞ্চটো কৰিবই লাগিব ডেইলি যোনখন ৰুটিন সেইখন পালন কৰিবই লাগিব এতিয়া ধুনীয়াকৈ সেইটো জাও চাও মাৰি লওঁ জাও চাও মাৰি কিনে ভিতৰটো চাফা কৰি লওঁ তাৰপিছত ওলাই কৰি জিম যাওঁ জিমৰ পৰা আহি ধুনীয়াকৈ দানা চানা সিজাই প্ৰায় 8:30 এফালে 8:30 বাজিছে দেখিছে এতিয়া জিমত যাব ওলালোঁ এতিয়া জিমত যাওঁ তাতে লগ পাই আছোঁ বলক চ' এতিয়া জিমৰ পৰা আহি ঘৰ পালোহি আৰু ঘৰ পাই মানে ফাৰ্ষ্ট মানে
হুডিটো খুলি কিনে এফালে হাঁহকেইটা এৰি দিছোঁ। এতিয়া মানে মই কালি মানে মোৰ অলপমান খেলি মেলি হ'ল কামৰ কাৰণে মই দুপৰীয়া যাব লগা হ'ল কাৰণে দানা সিজাব নোৱাৰিলোঁ। এনেই মই আগদিনাখনে দানা সিজাই থৈ দিওঁ, পিছদিনাখন অলপ গৰম কৰি কিনে তিহঁতক তেনেকৈ দি দিওঁ। সেইকাৰণে এতিয়া তিহঁতক অলপমান এৰি দিছোঁ। এতিয়া দানাটো সিজাই ল'ম, সিজাই কিনে তাৰপিছত তিহঁতক দিওঁ। আৰু এইফালে দেখিছে ছাগলী ধুনীয়াকৈ এৰাল দি থোৱা আছে। ইয়াতে এৰাল দিয়া হ'ব, মানে এৰাল দি থওঁ এবেলা। তাৰপিছতে আৰু এইফালে সৰুৱা গছ চছ আছে, পাত চাত কাটি কিনে তেনেকৈ এতিয়া চলাইছোঁ। যেনেকৈ আৰু অলপ দিনৰ পিছত এইবিলাক পথাৰ ওলাইছে, তাত এৰাল দিব পৰা যাব। প্ৰায় 1টামান বাজিলে আৰু এইফালে দানাটো সিজাই হৈ গ'ল। এতিয়া এইটো হাঁহক দি লওঁ। আকৌ মানে কাইলৈৰ কাৰণে দানা আকৌ সিজাবই লাগিব। আৰু এতিয়া এইখিনি কৰি লৈ কিনে ছাগলীৰ যোনখন চাং আছে সেই চাংখন বনাব লাগিব। যিহেতু ভাবিছোঁ আজি ছাগলী লৈ আহোঁ বুলি ভাবিছোঁ আৰু 7টা। ত' চাই যাওক কি কৰিব পাৰোঁ আজি। আৰু এইফালে মানে দানাটো ঠাণ্ডা কৰিবৰ কাৰণে এনেকৈ পানীত দি দিছোঁ। যিহেতু কালি দানা নিসিজালোঁ সেইকাৰণে এনেকৈ ঠাণ্ডা কৰিবলগীয়া হৈছে এতিয়া। উপায় নাই আৰু। এইফালে মানে কচু আৰু এইটো কলগছ আনি থৈ দিছোঁ। কলগছ আৰু অলপ আনিব লাগিব। এইফালে আকৌ কাটিব লাগিব, দানা আকৌ সিজাই দিওঁ কালিৰ কাৰণে। যিহেতু মানে অকণমান যদি আগদিনাখন সিজাই নথওঁ পিছদিনাখনলৈ অলপ প্ৰব্লেম হৈ যায়। সেইকাৰণে আগদিনাখনে দানাটো সিজাই থৈ দিওঁ। সেইটো সময়ো লাগে, খৰিত সিজোৱা হয়, জুইত সিজোৱা হয় কাৰণে সময়ো লাগে। চ' সেইটো সিজাই কৰি কিনে আৰু ইয়াৰ যোনখন চাংখন সেই চাংখন অলপ ডাঙৰ কৰি দিওঁ আজি। এইফালে ডাঙৰ কৰি দিব লাগিব। ডাঙৰ কৰি মেলি আৰু আজিলৈ কাম সমাপ্ত। তাৰপিছত যাবও পাৰোঁ আজি ছাগলী আনিবলৈ। আৰু এইফালে ধুনীয়াকৈ হাঁহক দানা দি দিলোঁ। হাঁহক দানা চানা দি এইফালে এতিয়া ধুনীয়াকৈ চৰি আছে। সিহঁতে মানে মোক দেখিলে ন আহিয়ে যায়। আৰু ছাগলীকেইটাই চিঞৰি আছে, পূৰা চিঞৰি আছে। আৰু লগত আৰু ছাগলী আছিলে, সেইখিনি আগফালে লৈ গৈছে কাৰণে এতিয়া তিহঁতে পূৰা বেবাই আছে। থাকক আৰু অলপ টাইম খাওক, খোৱাৰ পিছত অলপ এইফালে গছপাত চছপাত আছে, গছপাত চছপাত দি দিম। আকৌ এইফালে দানাটো বহাই দিছোঁ, যিহেতু আকৌ কালিৰ কাৰণে দিব লাগিব। অথনি কাটি আছিলোঁ। এইফালে আমাৰ টাইগাৰ আহি সন্ধিয়া সময়ত পায়ে যায় আৰু আহে কৰে। আহিলে ইয়াতে ফাৰ্মৰ ওচৰতে থাকে আৰু বুজিছে নাই, পূৰা কথা বুজি পায় কিন্তু নহয়নে টাইগাৰ। আৰু ফাৰ্মৰো এনেকৈ শ্বৰ্ট মানে ভিডিঅ' মিনি ব্লগ, শ্বৰ্ট ভিডিঅ' তেনেকুৱাই হ'ব আৰু ইনষ্টাগ্ৰামত আপলোড কৰিম। ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে গৈ পেলাই এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰিব। সেইফালে এইখন চাংখন অলপমান ডাঙৰ কৰিছোঁ, মানে এইফালে অলপমান ডাঙৰ কৰি দিছোঁ আৰু যিহেতু এতিয়া ছাগলী বেছি হ'ব। আগতে অলপমান বেছিও নহয়, অলপমান ডাঙৰ কৰি দিছোঁ আৰু চাওক হাঁহ ধুনীয়াকৈ চৰি আছে, দানা চানা দি দিছোঁ। আৰু ইহঁতৰ মানে এটা বহুত বেয়া গুণ আছে, এনি টাইম এই পাতি হাঁহকেইজনীয়ে চিঞৰিয়ে থাকে। সিহঁতক খাব দিলেও নিদিলেও মানে পূৰা চিঞৰ। এতিয়াও দেখিছে চিঞৰিয়ে আছে। এতিয়া এনেকৈ তামোলৰ ফালবিলাক এইকণতো পাৰিব লাগিব। তামোলৰ ফালখিনি পাৰি লওঁ। তাৰপিছত ছাগলীকেইজনী আজিয়ে মানে লৈও আহিব পাৰোঁ বা কালিও আনিব পাৰোঁ। মোৰ মতেতো আজিয়ে আনিব লাগে, কিন্তু মানে উপায় নাই। যদি সময়ো নিমিলেগৈ তেতিয়াহ'লে কালিয়ে আনিমগৈ। আৰু অলপমান তামোল এফালে পাৰি দিলোঁ আৰু অলপমান পাৰিবলৈ আছে। গৈ পেলাই হাঁহ ধুনীয়াকৈ চৰি আছে, মানে ইমান চিঞৰে নহয় সিহঁতে, বাপৰে বাপ। আৰু এতিয়া অলপমান আছে আৰু পাৰোঁ। আজি ছাগলী নানো, কাইলৈ ৰাতিপুৱা গৈ লৈ আহিম। এতিয়া বহুত দেৰি হৈ গ'ল, প্ৰায় 4টামান বাজিব সময় হৈছে আৰু এতিয়া এইকণ বনাই লওঁ ধুনীয়াকৈ। আৰু বনাই কৰি কালি লাহে ধীৰে আনিম। ফুৰিবৰ কাৰণে ছাইডৰ পথাৰটোত এৰি দিছোঁ। আৰু এইফালেও আমাৰ ধানবোৰ কাটা হৈ আছে, পানীও শুকাইছে আৰু লাহে লাহে। পানী এতিয়া শুকাই নাইকিয়াই হ'লগৈ। আৰু ইয়াতে মাছ আছে কিন্তু দেই, একদিন মাছ ধৰিব লাগিব ধুনীয়াকৈ। মাছ মই ব্লগ বনালে বাৰু দেখাম আপোনালোকক। ইয়াতে মাছ আছে, ভালেখিনি মাছ। এইকণত জেঙো অলপ পেলাই থৈছোঁ, এইখিনি 10 জেগা, এইকণতো জেং অলপ পেলাব লাগিব। তাকেই আৰু এতিয়া হাঁহ অলপ চৰক, তাৰপিছতে বান্ধিয়ে দিম লগালগ। চাংখন তেতিয়ালৈকে কমপ্লিট কৰোঁ আৰু তাৰপিছত দেখাম বলক। হৈ গ'ল ক'বলৈ গ'লে, মানে এই দুডাল ফাল দিব আছে, তাৰপিছত খুটা দুটা পুতি আৰু এনেকৈ দিব লাগিব। কাৰণ নহ'লে ইয়াৰ পৰা জঁপিয়াই দিয়ে বুলি ভয়, সেইকাৰণে ছাইডত এনেকৈ বাঁহ বান্ধি দিব লাগিব। আগতে তেনেকৈ দিছিলোঁ অলপমান, খালী ক'বলৈ গ'লে 2 মিটাৰমান এইফালে কৰি দিছোঁ। আৰু এতিয়া 31 ডিচেম্বৰ, আপোনাৰ 31 ডিচেম্বৰ হাঁহ ওলাই যাবগৈ প্ৰায়খিনি। সেইকাৰণে এইটো চপাই দিব লাগিব, চাংটো অলপ সৰু কৰি দিম।
যোৱাকালি ছাগলী আনিলোঁ, কিন্তু মানে ৰাতি হওঁতে এই সি কি কৰিলে দেখিছে না, এইকণত চাবিটো ধৰি কিনে ডিক্কিটো লক কৰি দিলে। এতিয়া কালি 4 কিলোমিটাৰমান মানে বেলেগ বাইক দি পেলাই টানি আনিছোঁ স্কুটি। তাৰপিছত এতিয়া এইকণৰ পৰা চাবিটো উলিয়াব চেষ্টা কৰি আছোঁ, চাওঁ পাৰোঁ নে নোৱাৰোঁ, চেষ্টা কৰোঁ আৰু দিয়ক। কিতাপ দেখামগৈ আপোনালোকক। আজি জিমৰো সময় হৈ গৈছে এতিয়া ৰাতিপুৱা। কালি ভিডিঅ' চিডিঅ' নবনালোঁ, এইটো হেৰিৰ কাৰণে। এতিয়া জিম চিম চাওঁ কি কৰিব পৰা যায়। ফাইনেলি চাবি ওলাই গ'ল। মানে আপোনাৰ এইখিনি জেগাতে আছিলে, অলপমান চিটটো ঢিলাও হ'ল বাৰু, একো কথা নাই, কিন্তু চাবিটো যে ওলালে মানে বাচিছোঁ আৰু দিয়ক। লকটো যে ভাঙিবলগীয়া নহ'লে একদম মানে বাচি গ'লোঁ আৰু। এইজনে সেইজন, নমস্কাৰ। এইজনে সেইজন যিজনে চাবি সোমোৱাইছিলে। চাওঁ এইজনে সেইজনে স্কুটিৰ চাবিখন সোমোৱাই দিছিলে। আৰু এইফালে আমাৰ টাইগাৰ চব বগা কলা দন বহি আছে। টাইগাৰ চব খবৰ খাতি ভাল ন তোমাৰ? হৌৰা এইফালে এতিয়া জিমৰ পৰা মানে গৈ আহিলোঁ। আৰু এইফালে আছে ছাগলীৰ মানে আপোনাৰ মই কালি আনিছোঁ ন, কালি ভিডিঅ' চিডিঅ' তেনেকৈ বনোৱা নহ'লেই, যিহেতু ধৰি কৰি আনিবলগীয়া হৈছে, ব্লগিং কৰিবলৈ অলপমান অসুবিধা হয়। সেইকাৰণে বোলো আজি ৰাতিপুৱাই দেখাম। মানে এই ভিডিঅ'টো প্ৰায় 3 দিনমান লাগিছে মানে বনাবলৈ। আৰু এতিয়া মানে যোনকেইটা সৰু সৰু পোৱালি, সিহঁতৰ মানে অলপমান মানে এনেকুৱা মুখৰ হেৰিয়ত আৰু তেনেকুৱা মানে অলপ ঘাঁ নিচিনা লাগিছে। সেইটো এটা বেমাৰেই হয়, সেইকাৰণে ডাক্তৰে মলম দিছে, মলমটো লগাব দিছে। যদি মলমে ঠিক নহয় তেতিয়াহ'লে আপোনাৰ বেজী মাৰা হ'ব। চ' এইকেইটাই ছাগলী আনিছোঁ। সেইফালে 2টা পোৱালি আছে, এইফালে 2টা পোৱালি, আৰু এইফালে 3টা, টোটেল 7টা আনিছোঁ। আৰু আমাৰ 2টা সিফালে আছে, সিকণত চুকত খাই আছে। এতিয়া মলম চলম লগাই লওঁ, তাৰপিছত এৰাল দিওঁ। আৰু হাঁহবিলাক মোকলাই দিছোঁ অলপ জিমৰ পৰা আহি, যিহেতু মানে কালি অলপ দেৰি হ'ল, মানে ৰাতি চাবিটো তেনেকৈ ডিক্কিত সোমাই যোৱাৰ কাৰণে দেৰিও হ'ল আহি পাওঁতে। আৰু দানা চানা এতিয়ালৈকে সিজোৱাই নাই, এতিয়া তাকে অলপ এৰি দিছোঁ, এইফালে পথাৰত এৰি দিলোঁ। তাৰপিছত এতিয়া দানা চানা সিজাম আৰু তাৰপিছত বান্ধি কৰি ছাগলী এৰাল দিম। তাৰপিছত আকৌ কাম আছে, কামতে ওলাই যাব লাগিব। এতিয়া ধুনীয়াকৈ পথাৰত এৰাল দিছোঁ, অলপ টাইম এৰাল দিম, তাৰপিছতে ঘাঁহ কাটি আনি দিম, চব খাই থাকক। আৰু এতিয়া টোটেল আছে আপোনাৰ 9টা আছে পোৱালি ছোৱালী মিলি পেলাই। এইফালে এটা দিব গৈ আছে। চ' সেই 2টা আগৰ আছিলে, 2টা মাইকী। এতিয়া টোটেল মাইকী হ'ল, মাইকী পোৱালি 2টা, এইফালে 4টা, 5, 6, 7টা মাইকী আৰু 2টা মতা ছাগলী। চ' এটা আপোনাৰ মতা ৰাখিম মানে হেৰিৰ কাৰণে, এইটো আপোনাৰ কঠীয়াৰ কাৰণে, আৰু এটা খাহী কৰি দিম পোৱালি। এইটো 1 মাহ হৈছে, 1 মাহ হোৱা নাই, 1.5 মাহ মানত খাহী কৰি দিম। আৰু বাকী পূৰা এতিয়া খাৱনত লাগি আছে সিহঁতে। খাৱনত কিন্তু গোটেইকেইটা ভাল, একদম ধুনীয়া ক্ৰছবিড হয় সিহঁত। আপোনাৰ নৰ্মেল ছাগলী আৰু যোনবিলাক ৰাম ছাগলী ডাঙৰ থাকে সেইবিলাকৰ ক্ৰছবিড হয়, এই 2টাও। বাকী সেইখিনিও এই দুজনী খালী পূৰা লোকেল ছাগলী, বাকী গোটেইকেইটা পোৱালি আৰু এইকেইটা ক্ৰছবিড। চ' আজিৰ ভিডিঅ'টো আছিলে ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব লগতে, আৰু ছাবস্ক্ৰাইবটো কৰি কাষত থকা যিটো বেল আইকনটো অলপ ক্লিক কৰি ল'ব। তো আজিলৈ আহিছোঁ, বাই বাই, টাটা। এইটো আমাৰ নতুন ফেমিলি মেম্বাৰ, ইয়াৰ নাম এতিয়ালৈকে দিয়া নাই বাৰু। আপোনালোকে এটা কমেণ্ট কৰিবচোন, কি ৰাখোঁ নামনো। কালি আনিছোঁ, গা পা ধোৱা নাই, অলপ চলপ চিকৰা টিকৰা আছে আৰু। এতিয়া মেডিচিন চেডিচিন খুৱাব লাগিব। দেখিছে পূৰা এক্টিভ, আৰু পূৰা এক্টিভ। চেক দেখিছে